এই দোস্ত কি খবৰ আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ এটা নতুন ব্লগত আপোনালোকক মই স্বাগত জনালোঁ। বাকী ৰাতিপুৱা বৰষুণ চিৰচিৰকৈ দি আছে। তাৰপাছত আমি আজি জকাই যাম, জকাই মাল পেলাম। মালটো পেলাই আছোঁ, জকাই একবাৰ, টিংখাং একবাৰ, হাতাই ঘাটি এবাৰ মালটো পেলাই আছোঁ বাৰু কণ্টিনিউ। আজি আকৌ এতিয়া জকাইলৈ লোড কৰিম, জকাইত লোড কৰি আকৌ জকাইত লোড নকৰোঁ, ইয়াত চিজিতে লোড কৰিম, চিজিত লোড কৰি জকাই পেলামগৈ। বাকী আৰু আজি একচুৱেলি গাড়ীটো মই বহাম বুলি ভাবি আছোঁ। কাৰণ বহাম মানে কি, এতিয়া গাড়ীখনৰ মানে কাম আছে, অলপ সৰু মৰু কামবোৰ আছে, থকাটো নথকা নহয়, অলপ সময়টো লাগিব। এটা দুটা কাম নহয়, 4-5টামান কাম আছে, সেইকাৰণে সময়টো লাগিব অলপ। কাৰণ গাড়ীখন বহুত দিন হৈ গ'ল চলি আছে, গাড়ীখিনি কামো কৰাব লাগে। কাৰণ অলপ ৰাস্তা ঘাটে ক'ৰবাত ফচি যাব চান্স থাকে মানে, সেইকাৰণে বিশেষ মেইন প্ৰব্লেমটো হৈ আছে মোৰ টায়াৰ দুটা আগত, যোনটো কি অৱস্থা নাই, কেতিয়াবা গাঁহ হৈ যাব, সেইকাৰণে সেইটো চেঞ্জ কৰি লগাব লাগিব। এতিয়া কি হয় চাই লওঁ। মালিকে এতিয়া মালিকক মই কোৱা নাই, কাৰণ ইয়াক এতিয়া ক'লে আৰু দিগদাৰ আছে। যেতিয়া কামত লগাম ডাইৰেক্ট কৰি দিম পোৱালিকে, আজি ক'ব লাগিব। বাকী লোড কৰোঁ, বাকী চব গাড়ী আমাক গ'লগৈ, অকল জানৈ আৰু ৰক্তিম ভাও জন্তকাই ভাও পিছত আছে। বাকী লোড কৰোঁ, সৰ্বনৰ কেঁচাৰত লোড হ'ব, লোডটো কৰি লৈ পেলাই লৈ তাৰপাছত মালিকক কল কৰোঁ। লোড হোৱাই নাই, ধন্দাখন লোড হৈ আছে, মই বহি আছোঁ জানৈ পকৰত। আৰু এতিয়া লোড হ'ব, বৰষুণ চিপচিপকৈ দি আছে আজিও। ঠাণ্ডাটো লাগে বাৰু গধূলি হ'লে, ৰাতিপুৱা মানে ঠাণ্ডাটো ভালকৈ বিশেষ পৰা নাই এতিয়াও। আৰু এতিয়া লোড হ'ব, পেলাম, তাৰপিছতহে। লোড হোৱাই নাই, JCB দি লোড দিয়ে কাৰণে লেট হৈ যায় ইয়াত আহিলে মানে। জাগাও ইমানডোখৰ নাই মানে সিহঁতৰ, আৰু কি কবি, চলিব। তো ৰাইজ আমি আহি পালোঁ কোলাজান। এতিয়া ইয়াত কণী গুটি খাই ল'ব লাগিব। বাকী ইয়াতে খাই লওঁ কিবা কিবি, আৰু কি কৰি উপায় নাই। পুৰি লাগে, পুৰি লিম। এতিয়া পুৰি চব্জি খাই মই ওলাই আহিলোঁ, বগীবিল ব্ৰিজ পাবলৈ হ'লোঁ। ধন্দা জানৈ ভাও জন্তকাইক এৰি গুচি আহিলোঁ, কাৰণ মই গাড়ী বনাম বুলি ভাবিছিলোঁ। সোনকালে গৈ লোডটো খালী কৰি, মাল খালী কৰি ঘূৰি আহি গাড়ীখন বনাম বুলি ভাবিছিলোঁ। আপোনালোকক ক'লোৱে মই আগত। কেছটো কি হ'ল, এতিয়া মই মালিকক বছক ফোন কৰিলোঁ, মানে কৈ আছে আজি ইমাৰ্জেঞ্চি পেলাব লাগিব মালটো। টায়াৰ লগা কথা কৈছিলোঁ, টায়াৰটো লগাই টিপটো মাৰি দিয়ে বুলি কৈছিলে। কিন্তু টায়াৰটো লগালে নহ'ব, গাড়ীৰ কাম আছে একচুৱেলি, সৰু সুৰা কাম আছে। সৰু সুৰা কাম হ'লেও মানে দিনটো টাইম লাগিয়ে যায় আৰু। কিবা এটা কামত সোমাবি দিনটো লাগি যায়, কাৰণ অকল এটা কাম নহয়, 4-5টা কাম আছে। সৰু সৰু কাম, ইমান ডাঙৰ কামো নহয়, হ'লেও টাইমটো লগাই দিয়ে মানে মিস্ত্ৰীবোৰ। আৰু মিস্ত্ৰীবোৰ অকল এটা কাম কৰি নাথাকে নহয়, এখনৰ গাড়ী কাম নকৰি নাথাকে, যদি কমেও 2-3টা গাড়ী কাম কৰিয়ে থাকে, তাৰ মাজতে কামখিনি কৰি দিয়ে, সেইকাৰণে অলপ লেট হৈ যায়। বাকী এতিয়া আজি মোক মানা কৰি দিলে গাড়ীখন বনাবলৈ, টায়াৰটো লগাই টিপটো মাৰি দিয়ে বুলি ক'লে। তাৰপিছত কাইলৈ বনাবি বুলি ক'লে মোক। কিন্তু মই ক'লোঁ মালিকক আজি টায়াৰো নলগাওঁ, একো কামেই নকৰোঁ, মুঠতে টিপটো মাৰি দিওঁ, কালি ৰাতিপুৱা আহি লগাই মানে গাড়ীখন মানে গেৰেজত লগাই দিম বুলি ক'লোঁ আৰু। এতিয়া মালটো খালী কৰি লওঁ, 2 টিপ মাৰিব লাগে আজি জকাইলে। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। জকাই 2 টিপ। বাকী বগীবিল ব্ৰিজ উঠিলোঁ মানে কি, উঠা নাই আৰু, পালোহি গেটটো। আমি ইয়াত আহি পালোহি, মাল খালী কৰি আছে পুতুকা, এইটো ৰক্তিম ভাও। বেগত যাব লাগিব নহয় আৰু। ছেকেণ্ড ট্ৰিপ মানে লোড হৈ গ'ল আমাৰ। এতিয়া যাওঁ, তেলটো ভৰাব আছেই কাম। আৰু এতিয়া ঝণ্ডা লোড হৈ আছে, ইপিনে লোডাৰ দি
বাকী এতিয়া আমি যাব লাগে, তেল ভৰাব লাগে, আকৌ মালটো পেলাব লাগে। The next day. আজি কাম কৰিব আহিলোঁ গাড়ীৰ। আমি বৰ্তমান পিন বনাব লাগে, আলবাল বনাব লাগে। এতিয়া ভৰি দুটা খুলি দিলোঁ ইয়াৰ।